স্বাধীনতা দিৱসৰ দিনা নিশা প্ৰায় 10:30 বজাত 10-12জনী এটা দুৰ্বৃত্ত দলে আহি পেলাই আমাৰ হোষ্টেলত থকা ল'ৰাসকলক ট্ৰাইবেল তহঁত গাহৰি খোৱা ট্ৰাইবেল তহঁত ওলাই আহ তহঁতক পিটি মাৰিম বুলি পেলাই যেতিয়া কটাক্ষ কৰে আমাৰ ল'ৰাকেইজন মানে ওলাই গৈছিল তহঁতে কিয় এইবিলাক কৈছ ওলাই যা বুলি যেতিয়া ক'বলৈ গ'ল তেখেতসকলে আহি পেলাই আমাৰ ল'ৰাসকলক মাৰপিট কৰে গুলীয়াগুলীকৈ পিটে আৰু পিটাৰ পাছত আমি যেতিয়া কথাটো গম পাওঁ পিছদিনাখন পুৱা আমি আৰক্ষী মানে বিষয়া আমাৰ যি ভাৰপ্ৰাপ্ত বিষয়া সৰ্বকান্ত নাথ তেখেতক আমি এজাহাৰ দাখিল কৰোঁ আৰু এজাহাৰ দাখিল কৰা আজি 24 ঘণ্টা 37 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো তেখেতসকলে কিন্তু এই এজন কাল্পিতক তেখেতসকলে কৰায়ত্ব কৰিব পৰা নাই আৰু যিকেইজন কাল্পিত আছে সেই কাল্পিতকেইজন আমাৰ ফটো পৰ্যন্ত তেখেতসকলক আৰক্ষীক আমি সমজাই দিছোঁ কি কাৰণত আজিলৈকে তেখেতসকলে এজনো কাল্পিতক কৰায়ত্ব কৰিব পৰা নাই যিকেইজনে আক্ৰমণ কৰিছে তেওঁলোক নিচাসক্ত অৱস্থাত আছে এতিয়া ডাঙৰ কথাটো হ'ল 15 আগষ্টৰ দিনাখন ড্ৰাই ডে এই ড্ৰাই ডে চলি থকাৰ সময়ত তেওঁলোকে ক'ৰ পৰা নিচাজাতীয় দ্ৰব্য মাদক দ্ৰব্য পালে তেওঁলোকে নগাঁৱৰ ভিতৰত খাই আহি আমাৰ জনজাতি জিৰণি চোৱাত যি আক্ৰমণ কৰিলে এইটো ডাঙৰ প্ৰশ্ন আক্ৰমণ কৰাসকলৰ যিমান দুখ ইয়াত ড্ৰাই ডেৰ দিনাখন যে এনেকুৱা ধৰণৰ নিচাজাতীয় দ্ৰব্য এটা সুলভ ব্যৱসায় চলি আছিল নগাঁৱত এইটো কিন্তু তাৰ এটা প্ৰমাণ আমি আহ্বান জনাইছোঁ চৰকাৰ প্ৰশাসনক নগাঁও জিলা প্ৰশাসনক অতি শীঘ্ৰেই এই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰক লগতে যি মানে কি কয় নিচাজাতীয় দ্ৰব্যৰ যি অবৈধ বেহা নগাঁৱত চলি আছে এই অবৈধ বেহা বন্ধ কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ